ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনৰ এই জুলাই মাহটোৰ কিদৰে পাৰ হ'ব, কেনেধৰণৰ পৰিৱৰ্তন আপোনালোকে দেখিব, কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব, সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। 2025 চনৰ বিশেষকৈ জুলাই মাহৰ ৰাশিফল অনুসৰি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো আৰম্ভণি কেতিয়াবা সুখ আৰু কেতিয়াবা দুখ হ'ব পাৰে বুলি কৈছে। কিন্তু মাহৰ মাজভাগৰ পিছত আপোনালোকৰ বাবে কথাবোৰ অনুকূল হ'ব বুলি কৈছে। যিধৰণে পৰিকল্পনা কৰিব, যিধৰণে আপোনালোকে চেষ্টা কৰিব, সেইখিনি ক্ষেত্ৰত অনুকূল ফল লাভ কৰিব বুলি কৈছে। কিন্তু একে সময়তে এই সময়খিনিত কিন্তু পৰিস্থিতি সকলো ধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ বিশেষকৈ মাহৰ আৰম্ভণিৰ পৰা বিশেষকৈ আপোনালোকৰ সময়, নিজৰ যি ধন আৰু নিজৰ যি কেপাচিটি বা কৰাৰ যি শক্তি, সেইখিনি ভালদৰে পৰিচালনা কৰাটো ভাল হ'ব বুলি কৈছে। বিশেষকৈ এই ৰাশিৰ জাতক জাতিকাসকলে এই মাহত কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগিব। বেছি ডাঙৰ ৰিস্ক নল'ব। এই সময়ছোৱাত গাড়ীখন সাৱধানে চলাওক। স্বাস্থ্যৰ মূল্যৱান, গতিকে স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে। স্বাস্থ্য আৰু নিজৰ যি মূল্যৱান যি সামগ্ৰী, সেইখিনি ক্ষেত্ৰতো বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে। এই সময়খিনি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰত নিজৰ যি কৰ্মৰ ক্ষেত্ৰ আছে, সেই কৰ্মস্থলীত বিশেষকৈ আপোনালোকৰ ছিনিয়ৰ হওক, আপোনালোকৰ জুনিয়ৰ হওক, ঘনিষ্ঠ বিশেষকৈ ব্যক্তিসকলৰ পৰা হওক, বিশেষকৈ আপোনালোকে যি ধৰণৰ ছাপোৰ্ট বা যি ধৰণৰ সহায় সহযোগিতা বিচাৰিব, সেইখিনি পাব বুলি কৈছে। একে সময়তে বিশেষকৈ কিছু ক্ষেত্ৰত এই মাহৰ শেষৰ দলৈ তুলনামূলকভাৱে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কম সমৰ্থনো পাব পাৰে, যাৰ বাবে অলপ কিছু বিচলিত হ'ব পাৰে। এই সময়ত ব্যৱসায়িক দৃষ্টিকোণৰ পৰা, অৰ্থাৎ এই মাহটোত জুলাই মাহটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ব্যৱসায় ক্ষেত্ৰত প্ৰতিকূল হ'ব আৰু বজাৰত নিজৰ সুনাম বজাবলৈ বিশেষকৈ মাহৰ প্ৰথমাৰ্ধত বিশেষকৈ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা চলাব লাগিব। যদি আপুনি অংশীদাৰিত্ব সম্পৰ্কে ব্যৱসায় কৰে, পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰে, তেন্তে মাহৰ মাজভাগত অংশীদাৰজনৰ লগত কিবা এটা সম্পৰ্কে বা কিবা এটা কথা বতৰাক লৈ মতানৈক্য হ'ব পাৰে, কিবা এটা ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব, উন্নত সম্পৰ্ক বজাই ৰাখিবলৈ মাহৰ মাজভাগৰ পৰা বিশেষকৈ প্ৰথম ভাগৰ পৰা বিশেষকৈ আপোনালোকে বহু কথাত আপোচ কৰিবলগীয়া হ'ব পাৰে। মাহৰ শেষৰ ফালেলৈ বিশেষকৈ আপোনালোকৰ শুভাকাংক্ষী আৰু চৰকাৰৰ সৈতে জড়িত লোকসকলৰ পৰা বিশেষ সহায় আৰু সমৰ্থনো আপোনালোকে লাভ কৰি থাকিব বুলি কৈছে। এই সময়ছোৱাত প্ৰভাৱশালী লোকৰ সৈতে আপোনালোকৰ যোগাযোগ বাঢ়িব। এই সময়ছোৱাত স্থান পৰিৱৰ্তনৰ বাবে ভাগ্যৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে কিছু লোকৰ। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই জুলাই মাহটোত বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে অলপ ধ্যান দিব লাগিব, খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগিব, অধিক নিয়ন্ত্ৰণত ৰাখিব লাগিব বুলি কৈছে। পাৰিলে আপোনালোকে এই মাহৰ প্ৰথম সপ্তাহৰ আৰম্ভণি সময়ছোৱাৰ পৰা বিশেষকৈ পাৰিলে আপোনালোকে কোনোবা এটা দিনত ভগৱান শ্ৰী লক্ষ্মীনাৰায়ণৰ আপোনালোকৰ পূজা পাঠ কৰিলে উপকৃত হ'ব বুলি কৈছে। এই মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত বিশেষকৈ কুম্ভ ৰাশিৰ লোকসকলৰ বাবে কিছু ভাল খবৰে আৰম্ভ হ'ব পাৰে। এক মংগল মাহৰ আৰম্ভণি বুলি ক'ব পাৰি। বিশেষকৈ এই দ্বিতীয় সপ্তাহৰ সময়খিনিত বিশেষকৈ আপোনালোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন দেখিব। ফলত এই সময়ছোৱাত আপুনি কেৰিয়াৰ আৰু ব্যৱসায় আদিত আকাংক্ষিত ফলাফল পাব বুলি কৈছে। যিধৰণে আপোনালোকে চিন্তা কৰিব, যিধৰণে আপোনালোকে কষ্ট কৰিব, সেই অনুসৰি আপোনালোকৰ ফল পাব বুলি কৈছে। এই সময়ছোৱাত আপোনালোকৰ সংগীসকলে আপোনালোকৰ লগত দেহ, মন আৰু ধনেৰে সমৰ্থন আৰু সহযোগিতাৰে থিয় হৈ থকা দেখা পোৱা যাব বুলি কৈছে। বিশেষকৈ এই মাহৰ দ্বিতীয় সপ্তাহটোত আপুনি এজন বিশেষ ব্যক্তিৰ সহায়ত আবদ্ধ হৈ থকা কামবোৰ ক্ষীপ্ৰতাৰে কৰিব পাৰিব বুলি কৈছে। এই সময়ছোৱাত কেৰিয়াৰ, ব্যৱসায়ৰ সৈতে জড়িত যি যাত্ৰা অতি শুভ আৰু লাভজনক বুলি প্ৰমাণিত হ'ব। ব্যৱসায়ৰ লগত জড়িত লোকসকলে ব্যৱসায়ত ফুলি উঠিব আৰু বজাৰত বিশেষকৈ উত্থানৰ সুবিধা বিশেষকৈ আপুনি ল'ব পাৰিব বুলি কৈছে। যদি আপুনি যিকোনো কাম আৰম্ভ কৰিবলৈ গৈছে এই মাহত, বিশেষকৈ আৰ্থিক দৃষ্টিকোণৰ পৰা বিশেষকৈ আপোনালোকে সংকটৰ মাজেৰে বিশেষকৈ পাৰ হৈ যাব বুলি কৈছে। এই সময়ছোৱাত আপুনি আৰ্থিক সংকটবোৰ দূৰ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। যদি আপোনালোকৰ কিছুমান টকা পইচাৰ তৎক্ষণাৎ আপোনালোকৰ বহুত বেছি প্ৰয়োজন হৈছিল, সেই অনুসাৰে বিশেষকৈ আপোনালোকে লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু আৰ্থিক বিশেষকৈ সংকটৰ মাজেৰে কিছু পাৰ হ'বলগীয়াও পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই মাহত। এই সময়ছোৱাত আপুনি আৰ্থিক সংকট দূৰ কৰিবলৈ সক্ষম হ'ব। যিমান পাৰে চেষ্টা কৰক নিজৰ কৰ্মৰ প্ৰতি। যদি আপুনি বিদেশৰ সৈতে জড়িত কাম কৰে বা বাহিৰৰ কিছুমান বিজনেছ আছে, সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। কেৰিয়াৰ, ব্যৱসায়ৰ সৈতে জড়িত প্ৰচেষ্টাত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে এই মাহৰ দ্বিতীয় সপ্তাহটোত। বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ এই সময়খিনিত দীৰ্ঘম্যাদী লোকচানৰ সন্মুখীন হোৱাৰ পৰা এৰাই চলিব লাগে। এই সময়ছোৱাত আপুনি আপোনালোকৰ চাকৰি আৰু ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব এই মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত, মধ্যভাগত বুলি ক'ব পাৰি। যদি আপুনি আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আত্মীয়ৰ পৰা বিশেষকৈ কম সমৰ্থন পাব পাৰে, কম ছাপোৰ্ট পাব পাৰে বুলি কৈছে। কোনো এটা বিষয় বিশেষকৈ আপোনালোকৰ পিতৃৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব। প্ৰতিকাৰ স্বৰূপে আপোনালোকে ভগৱান শিৱ পূজা কৰি নিতৌ
আপোনালোকে শিৱ চালিচা আপোনালোকে পাঠ কৰিলে উপকৃত হ'ব বুলি কৈছে। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ এই মাহৰ মধ্যভাগটোৰ পৰা বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। মিশ্ৰিত বেগ হ'বলৈ গৈ আছে। এই মাহত আপুনি বহুবাৰ বিশেষকৈ নিজকে সুষম পৰিস্থিতিত আপোনালোকে পৰিব পাৰে। ইয়াৰ অৰ্থ হ'ল যে লাভ আৰু লোকচানৰ শতকৰাৰ হাৰ সমান হ'ব বুলি কৈছে। অৱশ্যে লোকচান আপোনালোকৰ কিছু আপোনালোকৰ হ'লেও সেইখিনি আপোনালোকে আৰ্নিং কৰিব পাৰিব। অৱশ্যে আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰা বিশেষকৈ মধ্যভাগৰ পৰা এই মাহৰ শেষৰ বিশেষকৈ আপোনালোকৰ বাবে অতি শুভ হ'বলৈ গৈছে। মধ্যভাগৰ পৰা এটা ভাল প্ৰতিফলন দেখিব। ইনকামৰ চইচ আপোনালোকৰ মুকলি হ'ব। এই সময়ছোৱাত খঙাল মানুহৰ লগত কিন্তু আপোনালোকৰ আদান প্ৰদান আকৌ এবাৰ বাঢ়িব পাৰে, যাৰ ফলত কিছু সমস্যা হ'ব পাৰে। আত্মীয়ৰ সৈতে ভুল বুজাবুজি সমাধান হ'ব এজন জ্যেষ্ঠ ব্যক্তিৰ জৰিয়তে বুলি কৈছে। বিশেষকৈ এই মাহৰ দ্বিতীয় সপ্তাহৰ অৰ্থাৎ মধ্যভাগৰ পৰা বিশেষকৈ আপোনালোকৰ শেষৰ দলৈকে বিভিন্ন উৎসৱৰ পৰা আয় হোৱাৰ সম্ভাৱনা আছে, ইনকাম হোৱাৰ সম্ভাৱনা আছে, যদিও খৰচ তাতোকৈ বেছি হ'ব পাৰে বুলি কৈছে। এনে পৰিস্থিতিত আয় আৰু ব্যয়ৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা বিশেষকৈ এই মাহৰ মধ্যভাগৰ পৰা শেষৰলৈকে বিশেষকৈ ঘৰ পৰিয়াল ইত্যাদিক লৈ চিন্তিত হৈ থাকিব। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই মাহত বিশেষকৈ মাজভাগত অলপ সাৱধান হ'ব লাগিব। ব্যৱসায়ত অলপ সাৱধান হ'ব লাগিব। ব্যৱসায়ত কিছু লোকচানৰ সম্ভাৱনা আছে। এই সময়ছোৱাত তৃতীয় ব্যক্তিৰ বাবে প্ৰেমৰ সংগীৰ লগত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে বুলি কৈছে। গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে থাৰ্ড পাৰ্চন ব্যক্তিবিলাকক আপোনালোকৰ জীৱনত আপোনালোকৰ প্ৰেম জীৱনত কেতিয়াও সোমাবলৈ নিদিব, নহ'লে আপোনালোকৰ সম্পৰ্কত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। এই সময়ছোৱাত আপুনি আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক বজাই ৰখাৰ বাবে চিন্তাত পৰিব বুলি কৈছে। বিশেষকৈ শেষৰ ফালে পূৰ্বপুৰুষৰ সম্পত্তি লাভ কৰাৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে। এই সময়ছোৱাত সৰু ভুল বা ভুল আচৰণৰ বাবে আপোনালোকৰ ছবিখন কলংকিত হোৱাৰ সম্ভাৱনা আছে। গতিকে সাৱধান হ'ব লাগিব, বহুত বেছি কেয়াৰফুল হ'ব লাগিব বুলি কৈছে। সেইখিনি ক্ষেত্ৰত আপোনালোকে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। এনে পৰিস্থিতিত এটা কথা মনত ৰাখিব, আপুনি যিমান পাৰে ভদ্ৰ হওক বুলি কৈছে। মাহৰ শেষৰ ফাললৈ বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে স্থানীয় লোকসকলৰ বাবে অলপ সকাহ হ'ব। এই সময়ছোৱাত আপুনি আপোনালোকৰ আত্মীয় আৰু শুভাকাংক্ষীৰ সম্পূৰ্ণ সহায় আৰু সমৰ্থন লাভ কৰিব। প্ৰথম অৰ্ধত বিশেষকৈ নাপাব পাৰে, কিন্তু শেষৰ দলৈ সেইখিনিৰ পৰা ছাপোৰ্ট পাব বুলি কৈছে। কঠিন সময়ত আপোনালোকৰ জীৱনসংগী আপোনালোকক সহায় কৰিব বুলি কৈছে। আপোনালোকক ছেভ কৰিব, সহায় কৰিব বুলি কৈছে। বিশেষকৈ আপোনালোকে এই সময়খিনি নিজৰ মনোবল, নিজৰ যি আত্মশক্তি সেইখিনি কমি যাবলৈ নিদিব। নিজৰ ওপৰত বিশ্বাস ৰাখি কাম কৰিলে বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। প্ৰতিকাৰ স্বৰূপে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই মাহৰ শেষৰ দলৈ বিশেষকৈ ভগৱান শ্ৰী হনুমানজীক পূজা কৰক আৰু মহাদেৱক পূজা কৰক বুলি কৈছে। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব, ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। সদায় মনৰ যি শক্তি সেইখিনি ৰাখিব, নিজৰ ওপৰত বিশ্বাস ৰাখি কামখিনি কৰি যাওক, নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই জুলাই মাহটো সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।